হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু আজি মই ঘৰতে কেক বনালোঁ ৰ'ব, আৰু কিদৰে কেক বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এয়া মই কেক এটা বনাবৰ কাৰণে কণী এটা লৈ লৈছোঁ আৰু কণীটো মই চামুচৰ সহায়ত ধুনীয়াকৈ ফেটি লৈছোঁ। আৰু এয়া মই চেনি 1 কাপ লৈ লৈছোঁ। আপোনালোকে যদি চেনিটো কমকৈ খায় তেতিয়াহ'লে পৰিমাণটো কমকৈ দি দিব। আৰু এয়া মই চেনি আৰু কণীটো ধুনীয়াকৈ ফেটি লৈছোঁ আকৌ এবাৰ। আৰু এয়া মই আটা লৈছোঁ, আটা মই 1.5 কাপ ইউজ কৰিম। আৰু আপোনালোকে যদি আটাটো খাই ভাল নাপায় তেতিয়াহ'লে ময়দাও আপোনালোকে ইউজ কৰিব পাৰে। আৰু এয়া মই আটা লৈ লৈছোঁ 1.5 কাপ। আৰু এয়া মই জোখ অনুপাতে গাখীৰটো দি দিছোঁ, অকণকৈ দিছোঁ যাতে বেছি হৈ নাযায়। আৰু মই গৰু গাখীৰ ইউজ কৰিছোঁ, আপোনালোকে আমুল তাজাও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ ৰিফাইন একেবাৰে কমকৈ 4/4 এভাগ ইউজ কৰিছোঁ। যিমান পাৰি সিমান কমকৈ দিবলৈ ট্ৰাই কৰিছোঁ মই তেলটো। আৰু এয়া মোৰ ফেটা হৈয়ে গ'ল আৰু দেখিছেনে এডাল ৰিবনৰ নিচিনা ইমান ধুনীয়াকৈ পৰিছে, মানে কেকটো বনাবলৈ পাৰফেক্ট হৈয়ে গ'ল। আৰু মই লাষ্টত দি দিম বেকিং পাউডাৰ এয়া। আৰু বেকিং পাউডাৰ দিয়াৰ পিছত মই বেছিকৈ ফেটা নাই, আগতে যি ফেটি লৈছিলোঁ মই কমকৈ ফেটি লৈছোঁ। আৰু এতিয়া মই এয়া চচ এটা লৈছোঁ আৰু চচটোত অকণমান ৰিফাইন তেল লৈ লৈছোঁ আৰু লগতে অকণমান আটা দি দিছোঁ আৰু ধুনীয়াকৈ আটাৰে সানি লৈ এয়া মই বাটাৰখিনি বহাই দিলোঁ। এয়া যদি আপোনালোকে ইকো পেপাৰ দিব বিচাৰে তেতিয়াহ'লে ভালে কথা, মোৰ ইকো পেপাৰ নাছিলে আৰু মই সেয়েহে ৰিফাইন তেল অকণমান মুচি পেলাই আটা দি দিছোঁ ছাইডত যাতে লাগি নধৰে কেকটো। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ ৰিবন এডালৰ নিচিনা পৰিছে। আৰু এয়া ফাইনেলি কেক হৈ গ'ল। মই এবাৰ টেষ্ট কৰি চাম ৰ'ব তথাপিতো। আৰু এয়া দেখিছেনে লাগি অহা নাই, মানে কেকটো ফাইনেলি হৈ গ'ল। আৰু গাইজ এয়া কেকটো বনোৱা হৈ গ'ল। এতিয়া প্লেট এখনত মই উলিয়াই ল'ম। আৰু গাইজ এয়া কেক ধুনীয়াকৈ ওলাই আহিছে। এয়া দেখিছেনে গাইজ। আৰু এতিয়া মই কেকটো পিচ পিচ কৰি কাটি ল'ম। এয়া মোৰ কেকটো কাটি লোৱা হৈ গ'ল। একেবাৰে সহজ পদ্ধতিত মাত্ৰ এটা কণীৰে কেক বনালোঁ, তাকো আটাৰে। খাবলৈ খুব ভাল হৈছে আৰু আপোনালোকে এইদৰে সহজে ঘৰতে কেক বনাব পাৰে। আৰু আজি নেক্সট ডে হয়, ভাবিছোঁ এটা ফেচ পেক বনাওঁ আৰু সেয়েহে মই অকণমান জেকলিভ তেল আৰু গাখীৰ বেচনৰ সহায়ত ফেচ পেকটো বনালোঁ। আৰু গাইজ এয়া এটা মই ফেচ পেক ঘৰতে বনাই লৈছিলোঁ। এতিয়া মই মুখত লগাম এইখিনি, আৰু বহুত দিন তেনেকৈ মই লগোৱাই নাছিলোঁ। এয়া মোৰ লগোৱা হৈ গ'ল। আৰু গাইজ এয়া মই গা ধুই আহিলোঁ আৰু এতিয়া অকণমান চিলাই কাম আছে, চিলাই কামখিনি মই কৰি ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। কিবা এটা মোৰ কুৰ্তি সৰু কৰিব লগা আছিল, মানে ডাঙৰ হৈছিল অকণমান, আৰু এয়া মই ফিটিং কৰিলোঁ কুৰ্তিটো। আৰু এয়া গধূলিৰ সময় হয় আৰু ভণ্টিয়ে আজি আকৌ আটাৰ পৰা চাওমিন বনাইছে, ইমানেই টেষ্টি লাগিল সিদিনা খাই। যদিহে আপোনালোকে আটাৰ পৰা চাওমিনটো বনাব ইচ্ছা কৰে, মই চাওমিনৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু এয়া চাওমিন ৰেডি হৈ গ'ল, দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। বৰষুণ এইকেইদিন ইমানেই দি আছে, আমাৰ ইয়াত পানী হৈ গ'ল ৰ'ব, চাওকচোন এয়া। যাবলৈ আহিবলৈ ইমান অসুবিধা হয়। আৰু আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব। বাই, লাভ ইউ।